মোৰ নাম অজয় আৰু মই বিদ্যুৎ বিভাগত কাম কৰোঁ। মোৰ এগৰাকী বৰ ধুনীয়া পত্নী আৰু এটা মৰম লগা এবছৰীয়া ল'ৰা আছে। আমাৰ বিয়া হোৱা এতিয়া 2 বছৰ হৈ গৈছিল। আমাৰ প্ৰেম বিবাহ আছিল। গতিকে বিয়াৰ আগতেও প্ৰতিদিনে মই পত্নীৰ ঘৰলৈ বুলি গৈছিলোঁ। মোৰ পত্নীৰ পৰিয়ালটো খুবেই সৰু আছিল। তাইৰ মাক দেউতাক সৰু ভনীয়েক এজনী আছিল। মোৰ বিয়া হোৱাৰ আগতেই তাইৰ সৰু ভনীয়েকৰ লগত মই যথেষ্ট ঘনিষ্ঠ হৈ পৰিছিলোঁ। মোৰ শহুৰ দেউতা এজন অৱসৰপ্ৰাপ্ত পুলিচ বিষয়া আছিল। মোৰ শাহুমা এগৰাকী গৃহিণী আছিল আৰু মোৰ ননদে MBBS পাছ কৰি আছিল। শহুৰ দেউতাই অৱসৰ লোৱাৰ পাছত টকাখিনি কামত বিনিয়োগ কৰিছিল, যাৰ বাবে তেওঁলোকৰ ঘৰৰ অৱস্থা বহুত ভাল হৈ পৰিছিল। এতিয়া তেওঁৰে এজন বন্ধুৰ সৈতে তেওঁ ব্যৱসায় আৰম্ভ কৰিছিল, গতিকে তেওঁ গোটেই দিনটো ব্যস্ত হৈ থাকে। মই এটা ভাল পদত বিদ্যুৎ বিভাগত কাম কৰোঁ আৰু তেনেকৈ মোৰ পত্নীয়ে HDFC বেংকত মেনেজাৰ হিচাপে কাম কৰে। মোৰ শাহুমাই আমাৰ ল'ৰা ছোৱালীকেইটাক চোৱা চিতাৰ দায়িত্ব নিজৰ ওপৰতে লৈছিল। তেওঁ এতিয়া এই কামটো খুব আনন্দৰে কৰে, কাৰণ এইটোৱে তেখেতৰ বাবে একমাত্ৰ মনোৰঞ্জনৰ আহিলা আছিল। সঁচা কথা ক'বলৈ গ'লে মোৰ শাহুমাই নিজকে বহুত ভালকৈ ৰক্ষণাবেক্ষণ দিছে। তেওঁৰ ফালে চালে কোনেও ক'ব নোৱাৰে যে তেখেতৰ 2জনী ছোৱালী আছে আৰু তেওঁৰ বয়সটো বৰ্তমান 45 বছৰ। সেইবাবেহে প্ৰসৱৰ পিছতো তেখেতৰ শৰীৰত বিশেষ কোনো প্ৰভাৱ পৰা নাছিল। তেখেতৰ উচ্চতা আছিল 5 ফুট 5 ইঞ্চি। আঁঠুলৈকে তেখেতৰ দীঘল কলা আৰু ডাঠ চুলি। পাতল বাদামী ৰঙৰ চকু আৰু তেখেতৰ শৰীৰটো একেবাৰে নিখুঁত আছিল। বয়স অনুযায়ী তেখেতৰ অলপ ফেট আছে যদিও মুখত এটাও বলি ৰেখা নাছিল। পৰিষ্কাৰ উজ্জ্বল আৰু ছাল বৰ আকৰ্ষণীয় আছিল। মুঠতে যিকোনো পুৰুষক আকৰ্ষণ কৰিবলৈ প্ৰয়োজনীয় সকলো বস্তু তেখেতৰ হাতত আছিল। তেখেতক প্ৰথম দেখাৰ পৰাই মোৰ মনটো তেখেতৰ প্ৰতি আকৰ্ষিত হৈছিল। যদিও সমাজৰ নীতি নিয়ম আচাৰ ব্যৱহাৰ আৰু সম্পৰ্কৰ কথা ভাবি মই নিজৰ মনটোকে পতিয়ন নিয়াইছিলোঁ। বিয়াৰ পিছত যেতিয়া মোৰ ল'ৰাৰ জন্ম হৈছিল আৰু মোৰ পত্নীয়ে 4 মাহত চাকৰিত যোগদান কৰিবলগীয়া হৈছিল, তেতিয়া শাহুমাই মোৰ ল'ৰাটোক নিজে চোৱা চিতা কৰিছিল। সেইকাৰণে মই নিতৌ মোৰ শহুৰৰ ঘৰলৈ গৈ ল'ৰাটোক মই নিতৌ অনা নিয়া কৰিবলগীয়া হৈছিল। এইদৰে এতিয়া সদায় ময়ো শাহুমাক লগ পোৱাৰ সুযোগ পাইছিলোঁ। প্ৰতিদিনে তেখেতক লগ পাই কথা পতাৰ পিছত মোৰ ভিতৰত পুহি ৰখা চিন্তাবিলাক আকৌ আহিবলৈ ধৰিছিল। তাৰপিছতে মই এদিন সিদ্ধান্ত লৈছিলোঁ যে এদিন মই তেখেতক নিশ্চয় মোৰ মনৰ কথাটো ক'ম। বহুদিন চেষ্টা কৰিও সাহস গোটাব পৰা নাছিলোঁ। এনেকৈ ইয়াৰ মাজতে মোৰ শহুৰৰ আত্মীয় এজনৰ মৃত্যু হ'ল আৰু তেওঁ 7 দিন বাহিৰলৈ যাব লগা হৈছিল। মোৰ ছোৱালীজনীও তেওঁৰ লগত গৈছিল আৰু ঘৰত কেৱল মোৰ শাহুমা আৰু মইহে বাকী আছিলোঁ। মোৰ শাহুমাই এতিয়া ঘৰত ক'ত কি ৰখা হৈছে সকলো কথা জানিছিল। বাকচবিলাক তুলি লৈ থাকোঁতে হঠাতে তেখেতে পাকঘৰত এটা ডাঙৰ শব্দ কৰি তললৈ পৰি গ'ল। এতিয়া তেওঁৰ মাতৰ শব্দ শুনি মই দৌৰি গৈ চাওঁ যে মোৰ শাহুমাই মজিয়াত পৰি আছিল। তেওঁ আলমিৰাত ৰখা বাকচবিলাক নমাই আনিবলৈ চেষ্টা কৰি আছিল আৰু হয়তো সেইবাবেই পৰি গৈছিল। এতিয়া তেওঁৰ ভৰিখনত আঘাত পাইছিল, যাৰ বাবে তেখেতে এতিয়া খোজ কঢ়াত বহুত অসুবিধাৰ সৃষ্টি হৈছিল। তাৰপিছত তেখেতক অলপ সমৰ্থন দি তেখেতক তুলি লৈ বাহিৰৰ কোঠাটোলৈ লৈ গ'লোঁ। এইটো সময়ছোৱাত বহুবাৰ আমাৰ হাত দুখন ইজনে সিজনৰ লগত সংঘৰ্ষ হৈছিল, যাৰ ফলত মোৰ ভিতৰত এটা অদ্ভুত অনুভৱৰ সৃষ্টি হৈছিল। শাহুমাই তেতিয়া কৈছিল যে জোঁৱাই, মোৰ বহুত কষ্ট হৈছে, অনুগ্ৰহ কৰি মোক মলম বা ঔষধ অলপ দিয়া। লগে লগে ভিতৰলৈ গৈ মলমটো আনি শাহুমাক দিলোঁ। তেতিয়া তেওঁ ক'লে যে তেখেতে তলুৱা আৰু আঁঠুত বহুত বিষ হৈছে বুলি। মই তেতিয়া ক'লোঁ যে আপুনি এইটো আঁঠু আৰু তলুৱাত লগাওক, তেতিয়ালৈকে মই আপোনাৰ বাবে চাহ বনাই আনোগৈ। তেওঁ ক'লে যে ঠিক আছে, কিন্তু একে সময়তে সুধিলে, জোঁৱাই, ভৰিত মলম লগাই দিবা নেকি তুমি? প্ৰথমতে মই অলপ দ্বিধাবোধ কৰিছিলোঁ যদিও তাৰপিছত ভাবিছিলোঁ যে আজি এই অজুহাতেৰে তেখেতৰ ভৰিটো চুবলৈ সুযোগ এটা পাম। তাৰ পাছত শাহুমাই ক'লে যে যদিহে তুমি বেয়া পোৱা তেনেহ'লে কোনো কথা নাই, মই নিজেই কৰি ল'ম। তেতিয়া মই ক'লোঁ যে নাই নাই, মই কৰিবলৈ পাৰিম। এইখিনি কোৱাৰ লগে লগে তেখেতৰ মুখত সন্তুষ্টিৰ ভাৱ এটা ওলাই পৰিছিল। তাৰপিছত এনেকৈ তেখেতৰ ভৰিখন হাতত লৈ লঘু হাতেৰে তলুৱাত মলম লগাই মালিচ কৰিবলৈ ধৰিলোঁ। বিষ হোৱা ঠাইখিনিত লাহে লাহে মালিচ কৰিছিলোঁ আৰু বাকীখিনিত অলপ জোৰেৰে মালিচ কৰিলোঁ। কিছু সময়ৰ পিছত মই তেখেতক সুধিলোঁ যে তেখেতৰ এতিয়া কেনেকুৱা লাগিছে বুলি। তেতিয়া তেখেতে কৈছে যে বহুত ভাল লাগিছে বুলি। তাৰপিছত মই আকৌ সুধিলোঁ যে আৰু মালিচ কৰিবলৈ লাগিব নেকি? তেতিয়া তেখেতে ক'লে যে আৰু অলপ মালিচ কৰি দিয়া বুলি। ইয়াৰ পিছত লাহে লাহে গোটেই তলুৱাখন মালিচ কৰিবলৈ ধৰিলোঁ। এতিয়া মোৰ অভিজ্ঞতাৰ ভিত্তিত মই গম পালোঁ যে ক'ত বিষ হ'ব পাৰে।
এনেকৈ কেইমিনিটমানৰ পিছতে শাহুমাক সুধিলোঁ যে এতিয়া কেনে লাগিছে বুলি। তেখেতে তেতিয়া ক'লে যে এতিয়া মোৰ মনটো বহুত ভাল লাগিছে। যিহেতু জোঁৱাই মই এতিয়া অলপ ভাল পাইছোঁ, সেইবাবে মই নিজেই আঁঠুত লগাই ল'ম। তেখেতে এইটো কথা কোৱাৰ পিছত মোৰ উত্তেজনাটো অলপ ঠাণ্ডা হৈছিল। কিন্তু মই সাহস গোটাই ক'লোঁ যে যদি আপোনাৰ কোনো আপত্তি নাই, তেনেহ'লে মই আঁঠু দুটাও আপোনাৰ মালিচ কৰি দিবলৈ পাৰোঁ। মই এতিয়া নাজানিছিলোঁ যে তেখেতৰ উত্তৰটো কি আহিব বুলি। কিন্তু তেখেতে হাঁহি হাঁহি ক'লে যে তুমি মলমটো তলুৱাত লগাবলৈ ইমানেই দুধাবোধ কৰিছিলা যে এতিয়া তুমি আঁঠুত লগাবলৈ সাজু হৈ গৈছা। এতিয়া তেখেতৰ প্ৰশ্নত মই একেবাৰে স্তম্ভিত হৈ পৰিছিলোঁ আৰু এতিয়া কি উত্তৰ দিম মই নিজেই গম পোৱা নাছিলোঁ। তাৰপিছতে তেখেতে ক'লে যে যদিহে তুমি লগাবলৈ বিচাৰিছা তেনেহ'লে লগাবলৈ পাৰা। এইটো কথা শুনাৰ পিছত মই নিজকে সংযম কৰি ক'লোঁ যে মই মাত্ৰ আপোনাক সহায় কৰিবলৈহে বিচাৰিছোঁ। তাৰপিছতে তেখেতে হাঁহি এটা মাৰি মোৰ হাতত মলমটো দিলে আৰু তাৰপিছত মই আনন্দ মনেৰে তেখেতৰ আঁঠু দুটা মালিচ কৰিবলৈ ধৰিলোঁ। কিন্তু মনতে ইমান বছৰে হৃদয়ৰ ভিতৰত পুহি থোৱা সকলোবোৰ কথা আজিয়েই হয়তো পূৰ্ণ হ'ব পাৰে বুলি মই সুখী হৈ পৰিছিলোঁ। এতিয়া শাহুমাই সম্পূৰ্ণৰূপে মই মালিচ কৰা উপভোগ কৰি আছিল আৰু তাৰ পৰা যে তেখেতে এতিয়া সকাহ পাইছে সেয়া তেখেতৰ মুখত স্পষ্টকৈ ফুটি উঠিছিল। এবাৰ হঠাতে মই শাহুমাক জগাই সুধিলোঁ, শাহুমা আপোনাৰ কেনে লাগিছে? তেখেতে লগে লগে উত্তৰ দিলে যে মোৰ বহুত ভাল লাগিছে জোঁৱাই, তোমাৰ হাতত একেবাৰে যাদু আছে। তেখেতে এতিয়া কথা কোৱাৰ মাজতে মই লক্ষ্য কৰিছিলোঁ যে তেখেতে এতিয়া কথা কোৱাৰ সুৰ সলনি হৈ গৈছিল। এই কথা শুনি মই অলপ সজাগ হৈ পৰিলোঁ, যদিও ইয়াৰ ফলত মোৰ সাহস আৰু অধিক বৃদ্ধি পাইছিল। এতিয়া এনেকৈ মোৰ আত্মবিশ্বাস ৰাখিছিলোঁ আৰু লাহে লাহে তেখেতক মালিচ কৰি থাকিবলৈ ধৰিলোঁ। কিছু সময়ৰ পাছত আকৌ সুধিলোঁ, শাহুমা আপোনাৰ এতিয়া কেনে লাগিছে? এইবাৰ তেখেতৰ মুখত এটা বেলেগ ভাৱ দেখা গৈছিল। তেওঁ এতিয়া চকু দুটা মেলি হাঁহি হাঁহি উত্তৰ দিছিল। এইটো দেখাৰ পিছত মোৰ হৃদয়খনে সুখেৰে ভৰি পৰিছিল। তেখেতে ক'লে, কি হৈছে জোঁৱাই? আৰু তাৰ পাছত আহি মোৰ একেবাৰে ওচৰতে বহি লৈছিলহি। তেতিয়া মই তেওঁক ক'লোঁ যে আপুনি এতিয়াও জোঁৱাই বুলি মোক কিয় কয়? এতিয়া তেখেতে ক'লে যে ঠিক আছে, কিন্তু এটা চৰ্তত। এই কথা শুনাৰ পিছত মই আনন্দত মান্তি হ'লোঁ আৰু তাৰপিছত তেওঁ মোক এটা চৰ্ত ক'লে যে তোমাৰ হাতত মাত্ৰ এতিয়া 20 মিনিট সময় আছে। এই 20 মিনিটত কাম সকলো শেষ কৰিব লাগিব। তাৰপিছত মই বুজি পাইছিলোঁ যে শাহুমা আৰু শহুৰৰ মাজত নিশ্চয় বিবাদ চলি আছে। কিন্তু এতিয়া এই 20 মিনিটত হয়তো সকলো সমস্যাৰ শেষ হৈ গৈছিল। এনেকৈ প্ৰায় 20 মিনিটৰ পিছত মোৰ মোবাইলটো বাজি উঠিল। তাৰপিছত মই দেখিলোঁ যে মোৰ পত্নীৰ ফোন আছিল। তাই তেতিয়া সুধিলে আৰু কিমান সময় লাগিব। তাৰপিছত মই ক'লোঁ যে 5 মিনিটতে মই আহি আছোঁ আৰু এনেকৈ কৈ মই ফোনটো বিচ্ছিন্ন কৰি দিলোঁ। তাৰপিছতে আমি খৰধৰকৈ গা ধুই সাজু হৈ তাৰ পৰা ওলাই অহাৰ সিদ্ধান্ত লৈছিলোঁ। মোৰ শাহুমাৰ হাঁহি আৰু তেওঁৰ সলনি হোৱা অভিব্যক্তিবোৰে মোৰ মনত বহু প্ৰশ্ন এৰি থৈ গৈছিল। কিন্তু সেইটো মুহূৰ্তত মই সকলো এৰি কেৱল তেখেতৰ সুখ আৰু সকাহে অনুভৱ কৰিছিলোঁ। আমি এতিয়া দুয়োৱে সাজু হৈ যাবলৈ ধৰিছিলোঁ। দুৱাৰখন বন্ধ কৰাৰ আগতে তেখেতে মোৰ ফালে চাই ক'লে যে অজয়, আজি তুমি যি কৰিছা কোনেও মোৰ বাবে আজিলৈকে এই উপকাৰ কৰা নাছিল। মই কেতিয়াও এই উপকাৰটো পাহৰিব নোৱাৰিম। তেওঁৰ কথাত এতিয়া গভীৰতা আছিল, যিটোৱে মোক ভাবিবলৈ বাধ্য কৰিছিল। মই তেতিয়া মিচিকিয়া এটা হাঁহি মাৰি ক'লোঁ যে শাহুমা, তাতেনো কৃতজ্ঞ হ'বলৈ কি আছে ইয়াতে? আচলতে আপোনাক সুখী কৰি ৰখাটো মোৰ বাবে কৰ্তব্য বুলি ভাবোঁ মই। তেওঁ তেতিয়া তেওঁৰ মূৰটো জোকাৰি ক'লে যে হয়তো তুমি কৰ্তব্য বুলি কৈছা, কিন্তু মোৰ বাবে ই এটা সম্পূৰ্ণ নতুন আৰম্ভণিৰ দৰে। তাৰপিছত মই তেখেতক বুজিবলৈ চেষ্টা কৰিলোঁ, কিন্তু বেছি কথা নকৈ গাড়ীৰ ফালে এতিয়া আমি আগবাঢ়িবলৈ ধৰিছিলোঁ। এতিয়া গাড়ীৰ ভিতৰত গৈ থাকোঁতে তেখেতৰ মুখত এটা সন্তুষ্টিৰ ভাৱ মই স্পষ্টকৈ দেখা পাইছিলোঁ। গৈ থাকোঁতে এতিয়া মই ভাবিবলৈ ধৰিছিলোঁ যে কেতিয়াবা সম্পৰ্কবোৰে নিজৰ প্ৰকৃত অৰ্থ বুজি পায় যেতিয়া আমি কাৰোবাক হৃদয়ৰ পৰা সহায় কৰোঁ। হয়তো আজি আমাৰ সম্পৰ্কৰ এটা নতুন আৰম্ভণি হৈছিল। যেতিয়া আমি ঘৰ আহি পাইছিলোঁহি তেতিয়া পত্নীয়ে কিয় ইমান দেৰি হ'ল বুলি মোক প্ৰশ্ন কৰিছিল। তাৰপিছত মই এটা হাঁহি মাৰি কৈছিলোঁ যে মই শাহুমাৰ যত্ন লৈ আহিছোঁ বুলি। সেইটো শুনাৰ পিছত মোৰ পত্নীয়ে মোৰ ফালে চাই একো নোকোৱাকৈ এটা হাঁহি মাৰিছিল। সেই নিশা মই মনতে এক অদ্ভুত শান্তি পাইছিলোঁ। হয়তো কিছুমান সম্পৰ্ক এনেকুৱা য'ত শব্দ কম কিন্তু অনুভৱ গভীৰভাৱে হয়। প্ৰিয় দৰ্শক, এইটোৱে আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতোকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।